নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি কিন্তু আকৌ চৰকাৰী ট্ৰেক্টৰৰ কাৰণে এপ্লাই চলি আছে। হয়, যিসকল কৃষক বন্ধু আছে, যিসকল খেতিয়ক আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো চৰকাৰী যদি আপুনি এতিয়ালৈকে কোনো ধৰণৰ আঁচনি লাভ কৰা নাই বা যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ধৰণৰ ট্ৰেক্টৰ লাভ কৰা নাই, তেওঁলোকৰ কাৰণে কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আপুনি কিন্তু বিনামূলীয়াকৈ চৰকাৰী ট্ৰেক্টৰ লাভ কৰিব, কেনেকৈ এপ্লাই কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনসকল খেতিয়কে এই ট্ৰেক্টৰটো লাভ কৰিব বা কি কি ইলিজিবল থাকিব লাগিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰত্যেকজন খেতিয়কে বা প্ৰত্যেকজন কৃষক বন্ধুৱে যাতে এই ভিডিঅ'টো চাই তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ যাতে ট্ৰেক্টৰখন লাভ কৰিব পাৰে। সো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এতিয়া মই ফুল প্ৰচেছটো দেখুৱাই দি আছো, কেনেকৈ আপুনি এপ্লাই কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে কথাটো হ'ল যে এইটো কিন্তু আপুনি অনলাইন জৰিয়তে এপ্লাই কৰিব নোৱাৰিব, এইটো আপুনি অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব আৰু এই ফৰ্মটো আপুনি কালেক্ট কৰিব লাগিব। এই ফৰ্মটো আপুনি কৰ পৰা কালেক্ট কৰিব মই ভিডিঅ'ৰ শেষত জনাই দি আছো, প্ৰথমতে দেখুৱাই দি আছো এই ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব আৰু কি কি ডকুমেণ্টৰ আপোনাৰ প্ৰয়োজন হ'ব। আপুনি এই বিনামূলীয়া যিখন ট্ৰেক্টৰ আছে, এই ট্ৰেক্টৰখন লাভ কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব, মই প্ৰথমতে দেখুৱাই দি আছো। ইয়াতে দেখিব পাৰিছে এপ্লিকেশন ফৰ্ম ফৰ এভেইলিং এসিস্টেন্স অন পাৱাৰ টিলাৰ ট্ৰেক্টৰ। আপুনি পাৱাৰ টিলাৰ কাৰণে আবেদন কৰিব পাৰিব বা ট্ৰেক্টৰৰ কাৰণে আবেদন কৰিব পাৰিব। পাৰিছে টু দ্য ডেপুটি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ। আপোনাৰ এগ্ৰিকালচাৰ যিটো অফিচ আছে, সেইটো আপোনাৰ প্ৰত্যেকখন জিলাতেই কিন্তু এখন এগ্ৰিকালচাৰ অফিচ আছে আৰু সেই এগ্ৰিকালচাৰ অফিচৰ নামটো কিন্তু ইয়াতে বহুৱাই দিব লাগিব। সাবজেক্ট দেখিব পাৰিছে, তাৰ পিছতে ইয়াতে স্যাৰ আই এম আপোনাৰ নামটো দি দিব, ইয়াতে আপোনাৰ নামটো বহুৱাব, তাৰ পিছতে সন অফ আপোনাৰ দেউতাৰ নামটো ইয়াতে বহুৱাই দিব, তাৰ পিছতে পাৱাৰ টিলাৰ ল'ব নে ট্ৰেক্টৰ ল'ব, যিটো আপুনি ল'ব সেইটো আপুনি ইয়াৰ পৰা টিক মাৰ্ক লগাই দিব। লগৰ পিছতে আপোনাৰ যিটো ভিলেজ আছে, ভিলেজটো ইয়াতে আপুনি লিখি দিব, তাৰ পিছতে পোষ্ট অফিচ যিটো আছে আপোনাৰ এইটো ইয়াতে বহুৱাই দিব বা লিখি দিব, তাৰ পিছতে তহচিল যিটো আছে আপোনাৰ ইয়াতে লিখি দিব, ডিস্ট্ৰিক্টটো আপুনি লিখি দিব। ডিস্ট্ৰিক্টটো লিখাৰ পিছতে তলত অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব কেইটামান ক্ৰাইটেৰিয়া আছে আৰু কেইটামান ডকুমেণ্টৰ কথা ইয়াতে উল্লেখ কৰা আছে। ইয়াতে দেখিব পাৰিছে লোকেশ্যন এণ্ড এড্ৰেছ অফ দ্য ফাৰ্মাৰ, আপোনাৰ য'ত বসবাস কৰি আছে, লোকেশ্যন য'ত আপুনি স্থায়ীভাৱে বসবাস কৰি আছে, সেই লোকেশ্যনৰ এটা এড্ৰেছ প্ৰুফ আপোনাৰ লাগিব। তাৰপিছতে লেণ্ড হোল্ডিং অনাৰ, এইটো আপোনাৰ মাটিৰ খাজনাৰ ৰচিদ বা জমানবন্দী আছে, সেইখন লাগিব। তাৰপিছতে 3 নম্বৰত দেখিব পাৰিছে টাইপ অফ লেণ্ড, ইৰিগেটেড আনইৰিগেটেড, আপোনাৰ যিটো মাটি আছে ইৰিগেটেড নে আনইৰিগেটেড সেইটো আপুনি ইয়াতে উল্লেখ দিব লাগিব। তাৰপিছতে ক্ৰপছ গ্ৰ'ন ইয়াতে, তাৰপিছতে 5 নম্বৰত টোটেল কষ্ট এষ্টিমেট অফ দ্য পাৱাৰ টিলাৰ ট্ৰেক্টৰ ৰুপিজ, আপুনি কিমান টকা ইয়াতে এড কৰিব বিচাৰিছে এইটো উল্লেখ কৰিব লাগিব। পিছতে 6 নম্বৰত দেখিব পাৰিছে নেম অফ মেনুফেকচাৰ মডেল HP, আপুনি কোনটো মডেলৰ ল'ব বিচাৰিছে সেইটো ইয়াতে আপুনি উল্লেখ কৰিব লাগিব। যিকোনো বস্তুৰে এটাকৈ মডেল থাকে, সেই মডেলটো আপুনি ইয়াতে উল্লেখ কৰি দিব লাগিব। পিছতে ইয়াতে দেখিব পাৰিছে ইউ আৰ ফাইণ্ড ফুললি, ইয়াতে আপোনাৰ এটা সিগনেচাৰ কৰাই দিব। তাৰপিছতে ইয়াতে খিনি আপুনি ফিল আপ কৰাৰ পিছতে আপুনি ইয়াতে দেখিব পাৰিব যিটো আপুনি টু দ্য ডেপুটি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ, আপোনাৰ যিটো এগ্ৰিকালচাৰ অফিচৰ নাম ইয়াতে উল্লেখ কৰিছে, সেই এগ্ৰিকালচাৰ অফিচত কিন্তু আপুনি এই ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনাৰ মাটিৰ যি খাজনাৰ ৰচিদ বা আপুনি যিখন জমানবন্দী দিব বিচাৰিছে সেই গোটেইখিনি কিন্তু আপুনি জেৰক্স কৰি গোটেইখিনি এঠাইত গাঁঠি কিনে আপুনি এই যিটো আপোনাৰ এগ্ৰিকালচাৰ অফিচ আছে সেইটোত কিন্তু আপুনি জমা দিব লাগিব। আৰু এই ফৰ্মখন আপুনি ক'ত পৰা কালেক্ট কৰিব, আপোনালোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিছোঁ আৰু তাত মই অলৰেডি কিন্তু এই ফৰ্মখন আপলোড কৰি দিছোঁ। তাৰ পৰা কিন্তু আপোনালোকে অতি সহজতে ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে যিখিনি মই ডকুমেণ্টৰ কথা কৈছোঁ সেইখিনি ডকুমেণ্ট গাঁঠি দি আপোনালোকে কিন্তু এগ্ৰিকালচাৰ অফিচত জমা দিলেই কিন্তু আপোনালোক এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হ'ব। সো এনেকৈ কিন্তু আপুনি অতি সহজতেই আপোনাৰ বৰ্তমান সময়ত যি চৰকাৰী ট্ৰেক্টৰৰ কাৰণে আবেদন চলি আছে, এই আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিব। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।